বিশ্ববিখ্যাত এডোখৰ ঠাইলৈ গৈ আছোঁ আৰু কিছু লোকলৈ পাম আৰু এয়া হ'ল বগীবিল ব্ৰিজ বগীবিল দলঙেৰে গৈ আছোঁ এডোখৰ পৃথিৱী বিখ্যাত ঠাইলৈ যিখিনি ঠাই অসমত ভাৰতৰ বিশ্ব দৰবাৰলৈ লৈ যোৱা এইখন ঘৰ ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ ঘৰ আৰু তেখেতৰ বাসস্থানত মই আছোঁ আৰু চাওক আৰু ইয়াৰ ভিতৰতে আছে অশেষ এইখিনি ঠাইলৈ প্ৰতিদিনে ভাৰত তথা বিশ্বৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিদিনে দৰ্শনাৰ্থী আহে আৰু আমিও আহিলোঁ ইয়াৰ ভিতৰ ভাগত সোমাইছোঁ চাওক ভিতৰ ভাগৰ পৰিৱেশ এনেকুৱা ধৰণৰ আৰু আহক জানো কি কাৰণে বিখ্যাত এই ঠাইডোখৰ আৰু এইখন ঘৰৰ পৰাই যোৱা বছৰ পদ্মশ্ৰী এৱাৰ্ড পাইছিল আৰু আহকচোন এই ঘৰটোৰ বিষয়ে এই ঠাইখিনিৰ বিষয়ে কিছু কথা জানো আৰু এইখন ঘৰৰ মুখাশিল্পই ভাৰত তথা বিশ্বত আজি স্থান লাভ কৰিছে আৰু এই হ'ল এই পৰিৱেশ আহক কিছু জানো এইটো আচলতে বনোৱা প্ৰচেছটো এইটো প্ৰথমতে আপোনাৰ বাঁহেৰে এটা ফ্ৰেম বনাই লোৱা হয় মানে এখন মুখা বনাবৰ বাবে মুখৰ জোখত তাৰপিছত ইয়াৰ ওপৰত আপোনাৰ কাপোৰ আৰু কুমাৰ মাটি যিটো কলহ টেকেলি বনাই কাপোৰখিনি টুকুৰা কৰি তাৰ ওপৰত লগোৱা হয় ওপৰত ফ্ৰেমটো তাৰপিছত এইটো শুকাবলৈ দিয়া হয় ইয়াৰ ওপৰত আপোনাৰ 3 নম্বৰতে মাটি কুমাৰ মাটি আৰু গোবৰ মিক্স কৰি পেলাই চেপ দিয়া হয় ধৰক গৰুৰ হৈ গ'ল कॉटन कपड़ा के साथ क्ले लगाते हैं गोबर और माटी मिक्स কৰি পেলাই চেপ তাৰপিছত এইটো শুকোৱাৰ পিছত ইয়াৰ ওপৰত আকৌ 2 নম্বৰ ধৰণে কাপোৰ মৰা হয় একেই ধৰক সেইটো মতে ভিতৰত এইটো একেই থাকে তাৰপিছত ইয়াৰ ওপৰতে সম্পূৰ্ণ ভাৱে কালাৰ কৰা হ'ব মানে শেষত এইটো আপোনাৰ কালাৰ जो फाइनल ये नेचुरल कलर यूज करते हैं पहला दिन में अभी जो एक्रेलिक कलर है ये बाद में पहनते हैं मतलब जो ड्रामा होता है रासलीला में भी हो या ड्रामा में पहनकर परफॉर्मेंस के लिए यूज होता है या जितु रंग इटा एक्रेलिक रंग व्यवहार কৰে এটা एक्रेलिक আৰু নেচাৰেল কালাৰটো আপোনাৰ সময় লাগে ধৰক আৰু কষ্টলি কেনেকৈ বনাব সেইটো আপোনাৰ হেঙুন হাজাল বুলি পাথৰ থাকে মাটিৰ তলৰ পৰা তাৰপিছত আৰু গছৰ গুটি ধৰক সেইবিলাকত বনাইছিল তেনেকুৱা ये तो पिन्हिब पारी ये मुंह हिलते हैं मतलब साइज हिलता भी है जो बोलोगे ला 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 करके क्या ब्यूटीफुल मतलब सभी का ऐसे कॉस्ट्यूम के साथ पहनते हैं और अलग अलग कैरेक्टर के हिसाब से के लिए एग्जीबिशन के लिए जाते हैं मतलब और ये फेस मास्क परफॉर्मेंस के लिए तो 3 टाइप्स का मास्क होता है मतलब इसमें और मुखार পৰা এইখিনি বনাইছে ধৰক বাহৰ হেখিনি স্ট্ৰাকচাৰ এইটো সত্ৰীয়া হেৰি হয় ডান্সৰ সত্ৰীয়া মুদ্ৰা এইটো ওডিসি ডান্সৰ এটা মুদ্ৰা ওডিসি ইয়াৰ ওপৰত মানে ফিনিশিংটো আপোনাৰ বাহতে থাকিব আৰু গোটে বাহৰ বনোৱা হয় বাহৰে ডিটেইলছ খিনি মানে আছে হেৰি কৰা বাৰ্নিশ কালাৰ কৰি দিয়া কাৰণে গোটে হেটো ৰং হৈ আছে মানে এই প্ৰচেছটো আপোনাৰ মুখা বনোৱা নিয়মটোতে আৰু দেখাব খুবেই ধুনীয়া আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ নেতৃত্বত গুৰুজনাৰ নাতি শ্ৰী শ্ৰী চক্ৰবাণীয়ে এই সত্ৰখন স্থাপন কৰিছিল 1663 চনত এজোপা চাম গছৰ তলত স্থাপন কৰাৰ বাবে এই সত্ৰখনৰ নাম চামগুৰি সত্ৰ হয় এই সত্ৰলৈ প্ৰতিদিনে দেশ বিদেশৰ বহুতো পৰ্যটক আহে এয়া চাওক ইয়াৰ পৰিৱেশ মই বৰ্তমান আছোঁ অসম তথা ভাৰত বিখ্যাত মুখা শিল্পৰ কাৰণে বিখ্যাত এই চামগুৰি সত্ৰ আৰু চামগুৰি সত্ৰৰ বৰ্তমান এই যদি গৃহ এই বাসগৃহটো হ'ল যোৱা বছৰ এই মুখা শিল্পৰ কাৰণে পদ্মশ্ৰী এৱাৰ্ড প্ৰাপ্ত এই হেমচন্দ্ৰ গোস্বামীৰ এই বাসগৃহ আৰু ইয়াতে আহি বহুখিনি প্ৰচেছ ৱাইজ ইয়াত দেখুওৱা হৈছে ইতিমধ্যে আমাক দেখুৱাই দিলে মানে ষ্টেপ ৱাইজ কেনেকৈ মুখাখিনি বনোৱা হয় আৰু চাওক ইয়াৰ পিছফালে এইখন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পদ্মশ্ৰী এৱাৰ্ড প্ৰদান কৰিছিল আৰু এটা খুবেই অসমৰ বাবে এটা খুবেই এটা গৌৰৱৰ বিষয় আৰু এটা গৌৰৱপূৰ্ণ এটা সময় চাওক এই বঁটা প্ৰদান কৰি থকা এইখন ফটো আৰু বিভিন্ন ধৰণৰ ইয়াতে মুখা আছে বিভিন্ন ধৰণৰ মুখা আছে আৰু এইখন এখন মুখ্য মানপত্ৰখন এনেকৈ আছে আৰু চাওক ইয়াতে এইবোৰ হ'ল বিভিন্ন নৃত্যৰ কিছুমান ষ্টেপ নৃত্য শৈলী কিছুমান ইয়াতে বাহেৰে এনেকৈ সুন্দৰকৈ বনাই ৰখা হৈছে আৰু ইফালে দেখা পোৱা হৈছে বিভিন্ন ধৰণৰ
প্ৰচেছ কৰি থৈ দিয়া কিন্তু পুৰণা কিছুমান এটা মুখা ইয়াত দেখিবলৈ পোৱা গৈছে আৰু ভাল লাগিল আৰু ওপৰতো কিছুমান আছে বহুতো পুৰণা কিছুমান আছে এইটো হ'ল সেই বিখ্যাত ভাৰতৰ বিখ্যাত মুখা শিল্পৰ কাৰণে যিয়ে নেকি অশেষ কষ্টৰে আমাৰ অসমৰ এই সত্ৰৰ চামগুৰি সত্ৰৰ মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে তেখেতৰ বাকগৃহ আৰু তেখেতৰ কৰ্ম আৰু আজি সেয়ে আমিও আহিলোঁ তেখেতৰ এই কৰ্মবোৰ এবাৰ চাবলৈ এয়া ইফালে বৃহৎ বৃহৎ কিছুমান মূৰ্তি দেখিবলৈ পোৱা গৈছে নিসিংহ মুৰাৰী এটা মূৰ্তি দেখিবলৈ পোৱা গৈছে আপোনালোকে আহক এদিন চাওক আৰু উঠি অহা প্ৰজন্মই এইবোৰ আমাৰ চাব লাগে আৰু এইটো আন এটা মুখা আছে চাওক এইটো মুখৰে লৰচৰ কৰিব পাৰে যিটো ভাওনাত ব্যৱহাৰ কৰা হয় গৰুৰ পক্ষীৰ এটি মুখা এইটো পশ্চিম থাকে এইটো হ'ল চাওক কিমান এক সুন্দৰ এটি শিল্প যি শিল্পক নেকি আজি এইখন ঘৰৰ পৰাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে আৰু ইয়াত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আৰু ভাৰতৰ বাহিৰৰ পৰাও ইয়াত বিভিন্ন লোকে চাব আহে और सारा ऐसे सब कैसा लगा बोले बहुत बढ़िया लगा ये जो किया है और इनको भी राष्ट्रपति की तरफ से ये भी दिया नवाजा गया था पद्मश्री देके भी दिस रियल आर्ट ब्यूटीफुल bamboo things and all that and particularly this moving mask yes this also is really beautiful जब अपन बोलते हैं तो मुंह खुलता है अपना वो भी इसमें होता है ब्यूटीफुल और এই ছাৰ আহিছে সুদূৰ মহাৰাষ্ট্ৰৰ পৰা তেখেতে বহুদিন ধৰি কৈ আছিলে আৰু আহি আজি ইয়াতে উপস্থিত হ'ল আহি তেখেতে চালে খুবেই ভাল পালে আৰু और सर कुछ बोलेंगे इस आर्ट फॉर्म को और आगे लेके जाने के ये तो अपन यहाँ जहाँ आते हैं फ्यूचर है आने वाला फ्यूचर में उसमें भी ये टाइप का एग्जीबिशंस आउट ऑफ आसाम जाके जितना आप ज्यादा करेंगे उसका ज्यादा ये कला वो आपका ज्यादा कला फैल जाएगी और महाराष्ट्र आसाम का दोस्ती बने रहे और ज्यादा बढ़े यही हमारी तमन्ना है थैंक यू स्टूडेंट भी सीख रहे हैं जो नई जनरेशन के स्टूडेंट वो सीख रहे हैं कैसे बनाते हैं और कैसे परफॉर्म ने बेलेग कलेजर হেৰি লাগা আহিব ওয়ার্কশপ বিলাক বাহিৰত দিয়া হয় নেকি হয় যেতিয়া তেওঁলোকে অৰ্গেনাইজ কৰে তেতিয়া ইয়াৰ পৰা যায় ধৰক এসপ্তাহ বা 10 দিনৰ কাৰণে কৰ্মশালা হয় ইয়াতো আপোনাৰ আহি শিকিব পাৰে নিজৰ ইচ্ছামতে থকাৰ সুবিধা আছে সেইমতে শিকিব পাৰে কোনোবা স্কুলে যদি বিচাৰে তেতিয়া যোৱা হয় ইয়াৰ পৰা যোৱা হয় যদি কোনোবা বিদ্যালয়ত বা কলেজত যদি শিকিবলৈ আগ্ৰহী থাকে এওঁলোকৰ ফালৰ পৰা সেইখিনি সুবিধা প্ৰদান কৰা হয় বা ইয়াত আহিও থাকিলৈ তেওঁলোকে শিকিব পাৰিব গোটেইখিনি প্ৰচেষ্টাটো কেনেকৈ কৰা হয় গোটেইখিনি শিকিব পৰা ব্যৱস্থা কৰা আছে আপোনালোকে আহক এদিন চাওক আৰু এই যিটো আৰ্ট ফৰ্ম যাতে এইটো বিশ্ব দৰবাৰলৈ আৰু আগুৱাই যায় আপোনালোকে প্ৰচেষ্টা হাতত ৰাখক সকলোৱে আমি এই কামবোৰ আগুৱাই নিব লাগে আৰু ময়ো এটি মুখা পিন্ধি ল'লোঁ আৰু এই মুখা শিল্পৰ জনক গুৰুজনা শ্ৰী শ্ৰী শংকৰদেৱক গণ্য কৰা হয় আৰু তাহানিতে ভাওনা আদিত ব্যৱহাৰ কৰা হৈছিল এই মুখা আৰু চাওক মুখাটোৰ ভিতৰ ভাগ কেনেকুৱা ধৰণৰ আৰু ভিতৰতে দুটা এনেকুৱা ভাগ আছে ওপৰটো কপালৰ ওপৰত থাকে আৰু কপাল এনে কোচাই দিলে আৰু চকুকেইটা লৰি থাকে আৰু তলৰ এই ভাগটো মানে কথা ক'লে বা মুখখন লৰাই দিলে থুতুৱটি লৰালে লৰি থাকে মুখখন চাওক আৰু এইবোৰ হ'ল বিভিন্ন ভাৱৰীয়াৰ কাৰণে এই মুখাবোৰ এনেকৈ প্ৰস্তুত কৰি ৰখা হৈছে আৰু এই চামগুৰি সত্ৰলৈ আহিবলৈ হ'লে যোৰহাটৰ নিমাতী ঘাটৰ পৰা আহিব পাৰিব আৰু প্ৰতিদিনে ফেৰী চলাচল কৰে আৰু কমলাবাৰীৰ পৰা খুবেই ওচৰতে বেছি দূৰ নহয় আৰু থকা অহা যোৱাৰ সকলো ব্যৱস্থা আছে এই সত্ৰৰ পৰিৱেশত আৰু আহিলে চাব পাৰিব চাওক ইয়াৰ প্ৰচেছবোৰ কেনেকুৱা ধৰণৰ আৰু ইফালে বৰ্তমানে প্ৰস্তুতি চলি আছে মুখা বনোৱা আৰু চাওক বিভিন্ন পদ্ধতিৰে বহু কিছুমান নীতি নিয়ম এইবোৰ মুখা বনাবলগীয়া হয় আৰু কি প্ৰচেছ কৰা হয় ইতিমধ্যে দেখিলোঁ এয়া চাওক আপোনালোকে আৰু বহুখিনি কষ্ট কৰাৰ পিছত এই মুখাবোৰ সম্পূৰ্ণ হয় ইয়াতে এনে কি মিক্স কৰা হৈছে বাৰু ইয়াতে গোবৰ আছে কুমাৰ মাটি আছে কাপোৰ বাঁহ এইখিনিয়ে আছে আৰু থলুৱা বস্তুখিনি আৰু যিখিনি ৰং ব্যৱহাৰ কৰা হয় সেইখিনি কিনি অনা ৰং নে নিজে বনোৱা বৰ্তমান কিনি অনা ৰংখিনিয়ে ব্যৱহাৰ কৰা হয় আগতে হেঙুন হাইতেল ব্যৱহাৰ কৰা হৈছিল আগতে হেঙুন হাইতেল পাবলৈ নাই আৰু মানে এক্ৰিলিক অইল কালাৰ এনে কি ধৰণৰ ৰং ব্যৱহাৰ আমি এক্ৰিলিকটো ব্যৱহাৰ কৰি থাকোঁ এইবোৰ প্ৰচেছ চলি আছে
আৰু বৰ্তমানে হেঙুল হাইতাল ৰং কৰা অসুবিধা হোৱাৰ বাবে এক্ৰিলিক ৰঙেৰে এইবোৰ ৰং কৰা হয় আৰু বিক্ৰীৰ বাবেও এইবোৰ প্ৰস্তুত কৰি ৰখা হয় আৰু আপোনালোকক লাগিলে ইয়াৰ পৰা কিনিব পাৰিব আৰু ঘৰত সজাই ৰাখিব পাৰিব এই সামগ্ৰী সত্ৰৰ এবিধ মূল্যৱান সম্পদ মুখা আৰু ইয়াৰ এখন ছবি আৰু চাওক এনেকৈ বিক্ৰীৰ বাবে এইবোৰ সজাই ৰখা হৈছে বিভিন্ন ৰঙৰ বিভিন্ন এই মুখাবোৰ বৰ্তমানে সত্ৰবোৰত থকাৰ সুব্যৱস্থা আছে আৰু অতি কম খৰচত খুব সুন্দৰকৈ থাকিব পাৰি আৰু যিসকল আহিম বুলি ভাবিছে যোৰহাটৰ নিমাতী ঘাটৰ পৰা কমলাবাৰীৰ পৰা কিছু দূৰ আহিলে আপোনালোকে সামগ্ৰী সত্ৰত আহিলে মুখা কিনিব পাৰিব এইটো কিমান দাম পৰে এইটো ইমানটো চাইজৰ 400 টকা 400 টকা এইটো গৰুড়পুখুৰী আৰু গৰুড়পুখুৰীৰ এটা সুন্দৰ ধুনীয়া এটা মুখা আৰু আপোনালোকে আহিলে ইয়াৰ পৰা মুখা ল'ব পাৰিব আৰু কোনটো মুখাৰ কেনেকুৱা দাম বাৰু এই নীলাটো 700 টকা এইটো 700 টকাত আপোনালোকে আহিলে এই মুখাটো পাব আৰু বাকী এইবিলাক 500 আছে 600 আৰু 300 টকীয়া সৰু মুখাও আছে ইয়াত 300ৰ পৰা আৰম্ভ হয় আপোনালোকে আহিলে 300ৰ পৰা ওপৰলৈকে অৰ্ডাৰ দি আপোনালোকে নিজৰ ইচ্ছা অনুসৰি মুখা বনাব পাৰিব আৰু আহক আপোনালোকে এদিন এই সামগ্ৰী সত্ৰলৈ আহক যিবিলাক আহিছে খুবেই ভাল কথা যিবিলাক অহা নাই আহক এই মুখা আপোনালোকে এটা চিন হিচাপে নিব পাৰিব কাৰণ অসমৰ এটা সম্পত্তি হয় আৰু অৰ্ডাৰ দিলে কিমান সময় লৈ কৰা হয় আমাৰ এইটো ৰ'দৰ ওপৰত নিৰ্ভৰ কৰে 3-4 দিন লাগে এখন মুখা বনাওঁতে সেই অনুপাতে কৰি দিয়া হয় মানে 3-4 দিনৰ ভিতৰত যদি ৰ'দ ভাল থাকে 3-4 দিনত সম্পূৰ্ণ কৰি দিয়া হয় মুখা আহক আপোনালোকে চাওক নে মুখা নি আপোনালোকে ঘৰতো ৰাখিব পাৰিব অসমৰ এটা সম্পত্তি ধন্যবাদ আপোনালোকে ভাল পালে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই থাকক